নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ কমেন্টৰ ওপৰত ভিত্তি কৰি ভিডিঅটো প্ৰস্তুত কৰিছো। কেইটামান কমেন্ট মই সঘনাই পাই আছিলো, সেই কাৰণে উত্তৰটো এটা ভিডিঅৰ জৰিয়তে দিও বুলি ভিডিঅটো প্ৰস্তুত কৰিছো। এতিয়া এটা কমেন্ট মই কেইবাবাৰো পাই আছিলো, সেইটো হৈছে যে আমাৰ জিটিপিজিটিৰ যেহেতু ফাইনেল মেৰিট লিষ্ট মাৰিব লাগিছিলে আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ৰিজাল্ট দিয়াৰ কথা, গতিকে ফাইনেল মেৰিট লিষ্টৰ ঠাইত আকৌ ৰিজাল্ট দিম বুলি কৈছে। গতিকে এতিয়া আকৌ কি ৰিজাল্ট দিব? আসলতে তেখেতে যেটো ৰিজাল্টৰ কথা কৈছে সেইটো ফাইনেল মেৰিট লিষ্টে, এটো কথা আপোনালোকে একেবাৰে স্পষ্ট হৈ থাকক। কাৰণ মুখ্যমন্ত্ৰীজনে কিছুমান বিভাগৰ ভিতৰুৱা এইবোৰ ৰিজাল্টৰ বিষয়ে ইমান বিশেষ তেওঁ খবৰ নাৰাখে আসলতে, আৰু সেইখিনি তেওঁ নোৱাৰেও আসলতে ইমানখিনি খবৰ ৰাখিব। কাৰণ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে কিমানখিনি কথাৰ খবৰ ৰাখিব লাগে, গোটেই ৰাজ্যখনৰ সকলো দিশে তেওঁ চোৱা চিতা কৰিব লাগে। তাতে বৰ্তমান সময়ত আমাৰ ৰাজ্যৰ পৰিস্থিতি কেনেকুৱা হৈ আছে, তাতে আকৌ বিটিচিৰ ইলেকশ্যন হৈ আছে। গতিকে এই সকলোবোৰ দিশৰ মাজতো তেখেতে আকৌ এই ফাইনেল মেৰিট লিষ্টে প্ৰকাশ পাব নে ৰিজাল্টে প্ৰকাশ পাব, এইখিনি কথা আসলতে তেখেতৰ ধ্যান দিয়াটো ইমান সহজ নহয়। সেয়েহে যেহেতু পৰীক্ষা এটাৰ শেষত ৰিজাল্টেই প্ৰকাশ পায়, গতিকে তেখেতে সকলোখিনি মিলাই পেলাই সকলোৰে ক্ষেত্ৰত ৰিজাল্ট দিব বুলিয়ে কৈছে। আৰু তেখেতে যি এই ৰিজাল্ট দিয়াৰ কথা কৈছে, এই ৰিজাল্ট মানে ফাইনেল মেৰিট লিষ্টেই, এই কথাটো আপোনালোকে একেবাৰে স্পষ্ট হৈ থাকক। ইয়াত কোনো বেলেগ ৰিজাল্ট দিয়াৰ কথা কোৱা নাই। তেখেতে যি 15 অক্টোবৰত ৰিজাল্ট ঘোষণা কৰিম বুলি কৈছে জিটিপিজিটি, এই ৰিজাল্ট মানে ফাইনেল মেৰিট লিষ্টৰ কথাই কৈছে। আৰু এটা কমেণ্ট মই দেখি আছোঁ এইকেইদিন, এতিয়াও বহুতৰ মনত মানে বহুতো কেণ্ডিডেটৰ মনত সন্দেহ আছে, আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ে ৰিজাল্ট দিম বুলি কোৱাৰ পাছত বহুতৰ সন্দেহ হৈছে যে 1:1 মাতিছিলে নে 1:2 ৰেচিঅ'ত মাতিছিলে। এইটো আপোনালোকক একদম স্পষ্ট কৰি দিছোঁ যে 1:1 ৰেচিঅ'ত মাতিছে, আৰু যিসকলৰ একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিছে আৰু যাৰ একো মানে ইছ্যু নাই, বা যিসকলৰ ইছ্যু দিছিলে মানে ৰিমাৰ্কছ দিছিলে, তেওঁলোকৰো পিছত যেতিয়া সেই ৰিমাৰ্কছখিনি ঠিক হৈ গৈছে, তেতিয়াহ'লে আপোনালোকৰ 100% চাকৰি কনফাৰ্ম। তাত আৰু কোনো সন্দেহ কৰি থকাৰ কথা নাই। কাৰণ আমাৰ এডভাৰটাইজমেণ্টত প্ৰথমতে যদিও দিছিলে মেৰিট লিষ্টসমূহ, যিখিনি প্ৰভিজনেল মেৰিট লিষ্ট 1:2 ৰেচিঅ'ত প্ৰকাশ কৰিম বুলি যদিও তেওঁলোকে দিছিলে, কিন্তু তাৰ পাছতে বৈঠক হ'ল। যিহেতু আমাৰ এইটো টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট, সেইকাৰণে ৰিক্ৰুইটমেণ্ট টেষ্টৰ ক্ষেত্ৰত তেওঁলোকে 1:2 ৰেচিঅ'ত নামাতি 1:1 ৰেচিঅ'ত মাতিম বুলি তেওঁলোকৰ বৈঠক হ'ল। আৰু বৈঠকত আকৌ পিছত সেই এডভাৰটাইজমেণ্টৰ সেই দফাটো শুধৰণি কৰা হ'ল, আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ স্বাক্ষৰ সম্বলিত এখন এডেণ্ডাম প্ৰকাশ পায়, আৰু তাত স্পষ্টকৈ 1:1 ৰেচিঅ' বুলি লিখা আছে। গতিকে আপোনালোকে সেইটো একেবাৰে স্পষ্ট হৈ থাকক। আৰু এটা কমেণ্ট পাইছোঁ যে ছেকেণ্ড লিষ্ট, থাৰ্ড লিষ্টত নাম থকা, মানে পিছত যিখিনি আকৌ ৰিভাইজ কাট অফ মাৰি পেলাই যিখিনি মাতিছিলে তেখেতলোকৰ আকৌ সকলোৱে পাবনে কি সুধিছিলে। আচলতে ফাৰ্ষ্ট লিষ্ট হওক, ছেকেণ্ড লিষ্ট হওক, থাৰ্ড লিষ্ট হওক, যিখিনি কেণ্ডিডেটক মাতিছে সেই সকলোৱেই চাকৰি পাবই, সকলোৰে 100% চাকৰি কনফাৰ্ম, যিসকলৰ একো ডকুমেণ্টৰ ক্ষেত্ৰত একো অসুবিধা নাই। গতিকে যিসকল জেনুইন কেণ্ডিডেট, যিসকলৰ একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিছে, লাগিলে তেওঁ ফাৰ্ষ্ট লিষ্টত নাম থকাই হওক, ছেকেণ্ড লিষ্টতে হওক, থাৰ্ড লিষ্টতে হওক, গতিকে তেওঁলোকৰ একো অসুবিধা নাই। আৰু যিসকলৰ কিবা ৰিমাৰ্কছ দিছিলে, ৰিভেৰিফিকেশ্যনত তেওঁলোকৰ ৰিমাৰ্কছসমূহ সম্পূৰ্ণ চাগে নিষ্পত্তি হৈছে, যিসকলৰ ৰিমাৰ্কছ দিছিলে, যাৰ একো অসুবিধা নাই ডকুমেণ্টৰ ক্ষেত্ৰত, গতিকে তেওঁলোকৰো 100% চাকৰি কনফাৰ্ম। গতিকে এই ক্ষেত্ৰত আপোনালোকে একো চিন্তা কৰিবলগীয়া কথা নাই। আৰু এটা কথা মই ভাবিছোঁ, আমাৰ যে 10 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ দিয়াটো কেঞ্চেল কৰা হ'ল, এইটো আচলতে ভালহে হ'ল। কাৰণ 10 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ দিয়া হ'লে কিছুমান অসুবিধা আচলতে নোহোৱা নহয়। আপোনালোকে ভালকৈ কথাটো চিন্তা কৰি চাব। কাৰণ এতিয়া আমাৰ ৰাজ্যৰ পৰিস্থিতিটো ইমান ভাল নহয়, মানে জুবিনদাৰ ন্যায়ৰ বাবে আমাৰ সকলোৱে যিহেতু এতিয়া লাগি আছে, আৰু গুৱাহাটীতো পৰিৱেশ বৰ ভাল নহয়। গতিকে আৰু 12 দিন বা 11 দিনৰ পাছতে যিহেতু আমাৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটো হ'লহেঁতেন, আৰু সেইটো এটা বৰ সৰু সুৰা চেৰিমনি নহয়, আচলতে যথেষ্ট মানুহ সমাগম হোৱা এটা চেৰিমনি হ'লহেঁতেন, য'ত 35,000 বা 33,000 মান কেণ্ডিডেটক নিযুক্তিপত্ৰ দিলেহেঁতেন। আৰু সেই অকল কেণ্ডিডেটসকলেই নহয়, তাত লগত অভিভাৱকৰ পৰা আদি কৰি অন্যান্য তেওঁলোকৰ দলীয় লোকসকলৰ পৰা আদি কৰি স্থানীয় লোকৰ পৰা আদি কৰি তাত কমেও 1 লাখ মান মানুহৰ তাত সমাগম হ'লহেঁতেন। গতিকে এনে এক পৰিস্থিতিত যদি 1 লাখ মানুহৰ সমাগম হোৱা ইমান এটা ডাঙৰ অনুষ্ঠান যদি অনুষ্ঠিত কৰিলেহেঁতেন চৰকাৰে, তেনেহ'লে কিছুমান বা কিছু সংখ্যকে হয়তো এনেকৈ ক'লেহেঁতেন যে এই ইছ্যুটো ডাইভাৰ্ট কৰিবৰ বাবে চৰকাৰে এতিয়া এই অনুষ্ঠানটো পাতিছে, বা এইটো এনেকুৱাও হ'ব পাৰে যে আমাৰহে এতিয়া ভাল লাগিছে আছে ধৰক নিযুক্তিপত্ৰ দিব বুলি, কিন্তু প্ৰায় সংখ্যক মানুহৰে এতিয়া জুবিনদাৰ ন্যায় বিচাৰি পেলাই যথেষ্ট আৱেগিক হৈ আছে। তেওঁলোকে যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে তেওঁলোকৰ সেই আৱেগিক তেওঁলোক হৈয়ে থাকিব। গতিকে সেই কথাটোও আমি চাব লাগিব। গতিকে তেওঁলোকে আকৌ ভাবিবও পাৰে যে এনেকুৱা এটা সময়ত চৰকাৰে এই বিচাৰ নকৰি আকৌ এইবোৰ কি অনুষ্ঠান পাতিছে, চৰকাৰে কথাখিনি গাপ দিবৰ বাবে এই অনুষ্ঠানবোৰ পাতিছে। গতিকে এনেকুৱা কিছুমান কথা আহিলেহেঁতেন। গতিকে 10 অক্টোবৰৰ অনুষ্ঠানটো নহৈ
এইটো ভালেই হ'লগৈ যিহেতু অক্টোবৰৰ শেষত হ'বগৈ তেতিয়ালৈ কথাখিনি অলপ তল পৰিবগৈ আৰু আমিও ভাবোঁ যে জুবিনদাৰ হত্যাৰ লগত জড়িত বা জুবিনদাৰ যি দুৰ্ঘটনা হৈছিলে সেই দুৰ্ঘটনাৰ লগত জড়িত দোষী নিশ্চয় তেতিয়ালৈ চিনাক্ত হ'বগৈ আৰু আইনে নিশ্চিতভাৱে তেওঁলোকক শাস্তি দিব গতিকে তেতিয়ালৈ এই কথাখিনি যথেষ্ট তল পৰিবগৈ গতিকে এই 10 অক্টোবৰত নিযুক্তি যে নহ'ল এই কথাটো কিন্তু ভালহে হ'ল যেন অনুভৱ হৈছে আৰু এটা কথা আপোনালোকে মন কৰিছেনে বাৰু এই যে আমাৰ GTPGTৰ ৰিজাল্ট 15 অক্টোবৰত দিব বুলি কৈছিলে তাৰ পৰা আৰু এটা কথা স্পষ্ট হৈছে যে আমাৰ GTPGTৰ ওপৰত যিমান যি কোৰ্ট কেছ আছিলে এই কোৰ্ট কেছবোৰ যে চলি আছে এতিয়াও সেই কোৰ্ট কেছবোৰৰ একো মানে ষ্টে অৰ্ডাৰ নাই বা এই কোৰ্ট কেছবোৰে একো আমাৰ এপইণ্টমেণ্ট দিয়াৰ ক্ষেত্ৰত একো প্ৰভাৱ পেলাব নোৱাৰে এই কথাটোৱে আচলতে এই ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত প্ৰকাশ পালে যদি কিবা কেছ থাকিলেহেঁতেন কিবা কেছৰ কাৰণে যদি অসুবিধা হ'লহেঁতেন তেনেহ'লে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইখিনি কথা ক'লেহেঁতেন যিটো আমাৰ ABUBৰ কনিষ্টেবল নিযুক্তিৰ ক্ষেত্ৰত যিটো অসুবিধা হৈ আছে যিটো ষ্টে অৰ্ডাৰ লাগি আছে তেনেকুৱা একো কথা নাই গতিকে একো কেছ বা কিবাই আমাৰ ৰিজাল্ট দিয়াত একো বাধাৰ সন্মুখীন মানে বাধাৰ সৃষ্টি কৰিব নোৱাৰে গতিকে সেই কথাটো আপোনালোক স্পষ্ট হৈ থাকক বাকী এতিয়া আকৌ আমি কেইদিনমান আমাৰ বাহিলে আকৌ আমি এতিয়া দিন হিচাপ কৰিব লাগিব মোটামুটি আমাৰ এতিয়া আকৌ এমাহেই আছে বুলিয়ে ক'ব পাৰি এপইণ্টমেণ্ট লেটাৰ দিয়ালৈকে গতিকে এতিয়া আকৌ আমি বিভিন্নজনে বিভিন্ন কথাৰ সন্মুখীন হ'ব লাগিব আপোনালোকে এটা কথা এতিয়া কিছুমানত হয়তো শুনিবও পাৰে যে তহঁতৰ দেখোন চব হৈয়ে আছিলে তহঁতি পাছ কৰিছিলোঁ বুলি চাকৰি পালোঁ বুলিয়ে কৈছিলি আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখোন ৰিজাল্ট দিবহে বুলি কৈছে এনেকুৱা ধৰণৰ কিছুমান কথা সমাজৰ বিভিন্ন মানুহৰ পৰা শুনিবও পাৰে গতিকে আপোনালোকে সেইবোৰ উত্তৰ দিবৰ বাবে মানসিকভাৱে প্ৰস্তুত হৈ থাকিব আৰু আমিও বহুতে কৈ আছিলোঁ যে 10 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ দিব তেতিয়াহে গম পাম চাকৰি ক'ত হ'ব তহঁতৰ 10 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ দিলে গম পাম আমুক তামুক কৈ আছিলোঁ এতিয়া আকৌ 10 অক্টোবৰৰ পৰা আকৌ কেইদিনমান পিছুৱালে আৰু এতিয়া আকৌ অক্টোবৰ মাহতে গম পাম বা এনেকুৱা বুলি ক'ব লাগিব বাৰু সেই যি কি নহওক এইটো পৰীক্ষাটো দিয়াৰ পাছৰে পৰা আচলতে ৰিজাল্ট দিয়ালৈকে যথেষ্টখিনি জ্বালা যন্ত্ৰণাৰ মাজেৰে আচলতে সময় কটাবলগীয়া হৈছে বাৰু এতিয়া যিহেতু স্পষ্ট ডেট দুটামান পালোঁ গতিকে ভাল লাগি আছে আৰু চৰকাৰে যিহেতু স্পষ্টকৈ কৈছে আৰু এইবাৰ এইকেইটা ডেট পিছুৱাই নিয়াৰ কোনো কথাই নাই গতিকে যিয়ে নহওক আৰু ধৈৰ্য ধৰিবই লাগিব ধৈৰ্যৰ ফল সদায় মিঠা গতিকে সকলোৱে ধৈৰ্য ধৰাটোৱে ভাল হ'ব আৰু এতিয়া বাকী আৰু আপোনালোকক এটা কথা কওঁ আপোনালোকে বিভিন্নজনে এতিয়া আমাৰ ৰিজাল্টবোৰ 1:1 ৰেচিঅ'ত দিয়া নাই নেকি 1:2 ৰেচিঅ'ত মাতিছে নেকি আমুক তামুক এনেকুৱাবোৰ কথা যাক তাক সুধি মেলি বা গ্ৰুপত সুধি মেলি এনেই আপোনালোকে সময়বোৰ অপব্যয় কৰি নাথাকিব বা আপোনালোকে মানে এনেকুৱা কথাবোৰ সুধি পেলাই নিজকে এনেই নিগেটিভ কিছুমান চিন্তা আনি নাথাকিব মই দেখা পাওঁ তেনেকুৱা কিছুমান কথা আৰু এতিয়া আৰু ইমানখিনি হৈ গ'ল তাৰ পাছত আৰু এতিয়া এইটো কথা গম নোপোৱাকৈ থকাটো আচলতে এটা চিন্তা কৰিবলগীয়া কথাহে যে আমাৰ নিযুক্তিটো 1:1 ৰেচিঅ'ত হৈছেনে নাই হোৱা গতিকে এনেকুৱাবোৰ কথা এতিয়া গ্ৰুপত দি আপোনালোকে উত্তৰ বিচাৰি নাথাকিব নিজে সকলোৱে স্পষ্ট হৈ থাকক এই কথাখিনি আৰু কিছুমান গ্ৰুপত এনেকুৱা নিগেটিভ মানুহ থাকে বিভিন্ন গ্ৰুপত বা হোৱাটছএপৰ গ্ৰুপ হওক বা আমাৰ যিকোনো গ্ৰুপ ফেচবুক গ্ৰুপ বা আপোনাৰ কমেণ্ট বক্সতো হ'ব পাৰে কিন্তু কিছুমান ইমানেই নিগেটিভ মানুহ থাকে যে তেওঁলোকে মানে এপইণ্টমেণ্ট লেটাৰখন পোৱাৰ পাছতো তেওঁলোকৰ নিগেটিভিটি শেষ নহয় তেওঁলোকে এপইণ্টমেণ্ট লেটাৰখন পোৱাৰ পাছতো চিন্তা কৰি থাকিব আকৌ যদি জইনিঙত কিবা খেলি মেলি হ'ব নি আকৌ জইনিং হ'বনে নহয় গতিকে আপোনালোকে সেই তেনেকুৱা মানুহবোৰৰ পৰা অলপ আঁতৰি থাকিব নিজে সদায় পজিটিভ হৈ থাকিব বিভিন্নজনৰ বিভিন্ন কথা ক'ব চবৰে যিহেতু মাইণ্ডছেটটো একেই নহয় গতিকে আপোনালোকে নিজৰ এটা স্পষ্ট ধাৰণা ল'ব প্ৰতিটো বিষয়তে আৰু সেইবোৰ কাকো সুধি থকাৰ আচলতে কথা নহয় আপোনালোকে অলপমান গভীৰকৈ কথাবোৰ চিন্তা কৰিলে বা বিভিন্ন তথ্যবোৰ চালে মেলিলে যেতিয়া আপোনালোকে বিভিন্ন কথাবোৰ আপ টু ডেট হৈ থাকিব বিভিন্ন নিউজবোৰ নতুন নতুন নিউজবোৰ যেতিয়া চাই থাকিব যিকোনো ৰিক্ৰুইটমেণ্টৰ লগত জড়িত তেতিয়া আপুনি আকৌ বেলেগক সোধাৰ কোনো প্ৰয়োজন নাথাকে গতিকে সেইখিনি আছিলে আজি ক'বলগীয়া আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰিয়ে মুখ্যতঃ ভিডিঅ'টো বনালোঁ আৰু মনৰ কিছু কথা ব্যক্ত কৰিলোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানেই আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ